স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো বাক্সাত কোনে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতি সাংবাদিকৰ বাহনত কোনে কৰিছিল অগ্নি সংযোগ সাংবাদিকক কোনে প্ৰহাৰ কৰিছিল আৰক্ষীক কোনে আক্ৰমণ কৰিছিল হিংসাত্মক ঘটনা সংঘটিত কৰাৰ আৰোপ কোন আছে এতিয়া বাক্সাৰ কাৰাগাৰৰ সন্মুখত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা উন্মত্ত লোকৰ তালিকা আহি পৰিছে আৰক্ষীৰ হাতত 50 জনীয়া এখন দীঘলীয়া লিষ্ট এতিয়া আৰক্ষীৰ হাতত আছে আৰু এই তালিকা মতে এতিয়া আৰক্ষী অভিযান অব্যাহত ৰাখিছে কোনেও একাকো এৰি দিয়া নহব আৰক্ষী ইতিমধ্যে অভিযান অব্যাহত ৰাখি দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যিকোনো মুহূৰ্ততে বাক্সাৰ কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা প্ৰতিগৰাকী লোকে পৰিব আৰক্ষীৰ জালত জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এনে ধৰণৰ হিংসাত্মক ঘটনা কোনো কাৰণত গ্ৰহণ কৰা নহয় স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লৈছে মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং বহুকেইটা নতুন তথ্য আহি পৰিছে এতিয়া আমাৰ হাতত বাক্সাৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ বৃহৎ একচন অব্যাহত আছে আৰক্ষীৰ একচন কোনো কাৰণত ক্ষমা কৰা নহব বাক্সাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা লোকক জুবিন গাৰ্গৰ ঘটনাক একাংশই উদ্দেশ্যপূৰ্ণভাৱে আনফালে দিয়াৰ চেষ্টা কৰিছিল 9 জনকৈ ব্যক্তিক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে বৰ্তমান মুহূৰ্তলৈকে আৰক্ষীৰ জালত পৰিছে 10 জনকৈ আৰক্ষীৰ হাতত প্ৰায় এতিয়া 50 জনীয়া লোকৰ তালিকা আছে এই তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে চাই লওক কোন কোন হয় এই লোকসকল গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে আহেলা মিয়া আৰু ৰমেশ আলী দুজনক গ্ৰেপ্তাৰ 9 জনক আটক বৰ্তমানো এতিয়া ৰাডাৰত আছে বহু কেইজন লোক 50 জনীয়া এখন দীঘল তালিকা আৰক্ষীৰ হাতত আছে নুৰুল আলম মহিদুল ইসলাম মুস্তাফা আহমেদ সিবজান আলী এই লোকসকল প্ৰকৃততে কোন হয় আপুনি জানিলে আচৰিত হ'ব ৰমেশ আলী আশিক আৰু হৰে কৃষ্ণ পাঠক এই লোকসকল প্ৰকৃততে কোন হয় আপুনিও জানক হৰে কৃষ্ণ পাঠক হৈছে প্ৰাক্তন এগৰাকী ছাত্ৰ নেতা গতিকে মনত ৰাখক এই ঘটনাৰ আৰত কোন কোন আছিল আৰু তেওঁলোকৰ উদ্দেশ্য কি আছিল আহেলা মিয়া হৈছে ডি ভোটাৰ আহেলা মিয়া ডি ভোটাৰ হৈ সেই বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল মহিদুল ইসলাম এপিএমসিৰ সদস্য হয় মহিদুল ইসলাম এই লোকসকলে ৰাজপথত সৃষ্টি কৰিছিল তীব্ৰ উত্তেজনা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল বাক্সা জিলা কাৰাগাৰৰ সন্মুখত আৰক্ষীৰ বাহনলৈ নিক্ষেপ কৰিছিল শিলগুটি ইতিমধ্যে স্থানীয় লোকে এই কথা উল্লেখ কৰিছে কোনো স্থানীয় লোক এই ঘটনাত জড়িতই নাছিল আৰক্ষীৰ বাহন জ্বলাই দিছিল একাংশ উন্মত্ত লোকে সংবাদ প্ৰতিষ্ঠানৰ বাহনত কৰিছিল আক্ৰমণ একাংশ উন্মত্ত লোকে সংবাদ মাধ্যমৰ বাহন আৰু সাংবাদিকৰ ওপৰতো কৰিছিল ভয়ংকৰ আক্ৰমণ এই আক্ৰমণৰ ঘটনা সংঘটিত কৰা কাকো এতিয়া ৰেহাই দিয়া নহব ভিডিঅ' ফুটেজ চাই আৰক্ষীয়ে চলাইছে অভিযান আৰু ভিডিঅ' ফুটেজ চাই এতিয়া আৰক্ষীয়ে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰু অপৰাধী চিনাক্তকৰণক লৈ উঠি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ ন্যায়ৰ নামত এনে কাণ্ড কৰা কাকো ৰেহাই দিয়া নহব জুবিন অনুৰাগীয়ে ভুলতো এই কাম নকৰে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাইছো এই আজিৰ দিনটোৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ অসমবাসী আসলতে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত আছে কিন্তু জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত একাংশই কি কৰিছে সমগ্ৰ বিষয়টো আসলতে উদ্দেশ্যপূৰ্ণভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে আনফালে লৈ যাব বিচাৰিছে সমগ্ৰ বিষয়টো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছিল বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সমগ্ৰ ৰাজ্যবাসীয়ে সেই দিনটো দেখিবলৈ পাইছিল যেতিয়া গুৱাহাটীৰ পৰা লৈ যোৱা হৈছিল আদালতৰ পৰা চিজেম আদালতৰ পৰা লৈ যোৱা হৈছিল জুবিন গাৰ্গ ঘটনাৰ মূল অভিযুক্ত শ্যাম কানু সিদ্ধাৰ্থ আৰু সন্দীপন গাৰ্গৰ সৈতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক সেই মুহূৰ্তত বাক্সাত প্ৰৱেশ কৰা লৈ একাংশ লোক ওলাই আহিছিল কিন্তু এই লোকসকলৰ মাজত কোন আছিল হয় বাক্সাৰ জনসাধাৰণে বিৰোধিতা কৰিছিল বাক্সাৰ জনসাধাৰণে ভাবিছিল যে এনেধৰণে জুবিন গাৰ্গৰ ঘটনাৰ সমগ্ৰ অসমৰ হিয়াৰ আমঠু অসমৰ সম্পদৰ সৈতে অঘটন সংঘটিত কৰা অসমৰ সম্পদৰ সৈতে অন্যায় কৰা অৱহেলা কৰা অভিযুক্ত হয় গতিকে এনে অভিযুক্তক এই নৱনিৰ্মিত কাৰাগাৰত ৰাখিলে বাক্সা জিলাখনলৈ এক প্ৰকাৰ অপযোগ নামি আহিব বুলি তেওঁলোকে ধাৰণা কৰিছিল আৰু তাৰ বাবে তেওঁলোকে বিৰোধিতা কৰিছিল কিন্তু বিৰোধিতা মানে প্ৰতিবাদ মানে আসলে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ উদ্দেশ্য কোনো কাৰণত নাছিল বাক্সাৰ জনসাধাৰণৰ কিন্তু এই সুযোগ লৈছিল একাংশ দুষ্ট চক্ৰই আৰু যাৰ বাবে এই লোকসকল বিভিন্ন প্ৰান্তৰ পৰা গৈ বাক্সা জিলা কাৰাগাৰৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰিছিল আৰক্ষীৰ কথা নামানি আৰক্ষীৰ নীতি নিয়ম নামানি তেওঁলোকে আৰক্ষীলৈ নিক্ষেপ কৰিছিল শিলগুটি সংবাদ মাধ্যমৰ বহু কৰ্মী তাত আছিল সংবাদ সংগ্ৰহ কৰাৰ সময়ত সংবাদ যুগুত কৰিবলৈ আছিল সেই লোকসকলৈও শিলগুটি নিক্ষেপ কৰিছে বহু সংবাদকৰ্মী আহত হৈছে সাংবাদিকৰ বাহনত পৰ্যন্ত অগ্নি সংযোগ কৰি এটা ধ্বংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু এই যি ঘটনা সংঘটিত কৰিছিল
কৰিছিল এই ঘটনাৰ লগতে বহু পৰিমাণৰ ৰাজহুৱা সম্পত্তিৰ ক্ষতি হৈছিল আৰু পিছদিনা এই ঘটনাৰ পিছদিনা কি হৈছিল স্থানীয় লোকে মন্তব্য কৰিছে এই বিষয়ত যে এই ঘটনাত কোনো স্থানীয় লোক জড়িত নাছিল কেৱল মাত্ৰ বিভিন্ন প্ৰান্তৰ পৰা অন্যান্য লোক আহিহে এনে ধৰণৰ ঘটনা সংঘটিত কৰিছিল স্থানীয় লোকসকল ওলাই আহিছিল কেৱল মাত্ৰ অপৰাধিক বা জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক কিদৰে আনিছে বুলেট প্ৰুফ বাহনত সেই দৃশ্য চাবলৈ তেওঁলোক ওলাই আহিছিল বা বিৰোধিতা কৰিছিল প্ৰতিবাদ কৰিছিল কিন্তু কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ লগত তেওঁলোক জড়িত নাছিল ইতিমধ্যে এই তথ্যৰ পিছতে এই অভিযোগৰ পিছতে আসলতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছিল আৰু আৰক্ষীৰ অনুসন্ধানত এতিয়া পোহৰলৈ আহিছে এখন 50 জনীয়া দীঘলীয়া তালিকা এই তালিকাত কোন কোন আছে এয়া প্ৰাক্তন ছাত্ৰ নেতাৰ পৰা আৰম্ভ কৰি এবিএমচিৰ সদস্য আৰু ডি ভোটাৰেহে এই কাম সংঘটিত কৰিছিল অৰ্থাৎ উদ্দেশ্য প্ৰদোদিতভাৱে যে এই ঘটনা সংঘটিত কৰিছিল সেই কথা এতিয়া পোহৰলৈ আহিছে গতিকে জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত জুবিন অনুৰাগীক বদনাম কৰি যিসকল লোকে এনে ঘটনা সংঘটিত কৰিছিল এই লোকসকলক কোনো কাৰণত ক্ষমা কৰি নিদিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট মন্তব্য কৰিছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মডুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি এবিএমচিউ বুলি কওঁ তেওঁ এবিএমচিউৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ এবিএমচিউৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে ৰমিজ আলী তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক পূৰ্বৰ আসুৰ সদস্য আছিলে এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আসুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিলে হৰে কৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ যোৱাকালিৰ ঘটনাৰ লগত দুজন লোক এইমছত দুজন যুৱক এইমছত চিকিৎসাধীন হৈ আছিলে তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিলে কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই দুইজন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মডুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি এবিএমচিউ বুলি কওঁ তেওঁ এবিএমচিউৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ এবিএমচিউৰ এজন কাৰ্যকৰ্তা
ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে। সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী, তাৰপিছত দীঘলটঙা গাঁৱৰে শহীদুল, আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া। বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে, অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী। ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে। ৰমিজ আলী, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক, আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক। হৰে কৃষ্ণ পাঠক পূৰ্বৰ আছুৰ সদস্য আছিলে। এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আছুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিলে। হৰে কৃষ্ণ পাঠক, এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে, আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে। হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব।